মই আজি আপোনালোকক দেখুৱাম হাঁহ কণীটোৰ পৰা আমি কেনেকৈ পোৱালি উলিয়াওঁ। কাৰণ গৰমত কণীবোৰ বেয়া হৈ যায় কাৰণে উমনি বহি থকা অৱস্থাতে আমি কণীটো আমি কাণ পাতি শুনো। যদি তাৰ পৰা যদি শব্দ ওলায় তেতিয়া আমি লাহেকৈ এটা জোঙা বস্তুৰে খুচি কণীটো লাহে লাহে ভাঙি পোৱালিটো উলিয়াওঁ। তাৰপিছত পোৱালিটো উলিওৱাৰ পিছত আমি কাৰ্টুন এটাত কাৰেণ্ট দি পিনি ৰাখোঁ। তেতিয়া কাৰেণ্টৰ তাপটো পাই পোৱালিটো ডাঙৰ হয় আৰু বহুত যতনেৰে ৰাখিব লাগে, তেতিয়া অতি সোনকালে ডাঙৰ হয়। এনেকৈ আমি আগতে বহুত হাঁহ উলিয়াইছোঁ, ডাঙৰ কৰি খাইছোঁ হাঁহৰ মাংস। আৰু মোৰ বাইদেৱে এনেকৈ বহুত উলিয়াইছে, কাৰণ কণীবিলাক বেয়া হৈ যায় কাৰণে আমি এনেকৈ উলিয়াবলৈ চেষ্টা কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। বাই ফ্ৰেণ্ড।